দিন আগতে আমাৰ উত্তৰ বঙাইগাঁৱৰ শাহিদ আক্তাৰ এই নামৰ ব্যক্তিজনে যি অমানৱীয় খুব জঘন্য এটা ধৰ্ষণকাৰী কাৰ্য সংঘটিত কৰিছে তাক আমি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা কঠোৰভাৱে আমি নিন্দা তথা আমি গৰিহণা জনাইছোঁ। আমি মহামান্য আদালতক আমি অনুৰোধ কৰিছোঁ এই শাহিদ আক্তাৰ নামৰ এই ধৰ্ষণকাৰীক যাতে কোনো পধ্যে যাতে জামিন লাভ কৰিব নোৱাৰে তথা তেখেতক যাতে ফাঁচীৰ নিচিনাকৈ শাস্তি প্ৰদান কৰে সেইটো আমি মহামান্য আদালতক আমি অনুৰোধ জনাইছোঁ। আৰু আমি আপোনালোকৰ ইটো মিডিয়াৰ জৰিয়তে আমি ইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিমান হিন্দু ছোৱালী বোৱাৰীসকল আছে তেখেতসকলে যাতে এই বিশেষ সম্প্ৰদায়ৰ মানুহৰ পৰা যাতে আঁতৰত থাকে, কাৰণ তেখেতসকলে কি কৰে আমাৰ হিন্দু ছোৱালী বোৱাৰী জীয়ৰীক সিহঁতে প্ৰলোভন দিয়ে, সিহঁতৰ বন্ধুত্ব আকাৰে সিহঁতৰ ওচৰত কাষ চাপি পেলাই সিহঁতৰ যি দুৰ্বলতা থাকে সেই দুৰ্বলতাক সিহঁতে জয় কৰি লয় আৰু তাৰপিছত এই লাভ জিহাদ নিচিনা যি এটা মানে খুব জঘন্য এটা ঘটনা সিহঁতে সংঘটিত কৰে। গতিকে আমি ইয়াৰ জৰিয়তে আমি এটা আহ্বান জনাব বিচাৰিছোঁ সমূহ ছোৱালী জীয়ৰী বোৱাৰীসকলক তেখেতসকল যাতে এই বিশেষ সম্প্ৰদায়ৰ লোকৰ পৰা খুবেই আঁতৰি থাকে আৰু নিজকে যাতে সুৰক্ষিত কৰি ৰখাৰ কাৰণে যাতে ব্যৱস্থা লয়। এইখিনি আমাৰ ক'ব লগা, এইখিনি আমাৰ আহ্বান। আৰু শেষৰ ফালে আমি পুনৰাই মহামান্য আদালতক এইটোৱে অনুৰোধ জনাম যে দোষীক কঠোৰতম শাস্তি দিয়ে আৰু তেখেতক আমি আমাৰ যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা আমি ফাঁচীৰ দাবী জনাইছোঁ। ধৰ্ষণকাৰী শাহিদ আক্তাৰক ফাঁচি দিয়ক, ধৰ্ষণকাৰী শাহিদ আক্তাৰক ফাঁচি দিয়ক।